আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অহাকালি 25 ছেপ্টেম্বৰ অহাকালি অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, কিন্তু আজি আপোনাৰ কাৰণে বেয়া খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে অহাকালি অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি কিন্তু হিমন্ত চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে অহাকালি যিটো 25 তাৰিখ অহাকালি অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ কথা আছিল, কিন্তু অহাকালি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিমান তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আপোনাৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ কাৰণে ডকুমেণ্ট জমা কৰিছে, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে আৰু আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। যিহেতু অহাকালি 25 ছেপ্টেম্বৰ অহাকালি অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, কিন্তু অহাকালি আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিমান তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, ইতিমধ্যে কিন্তু এতিয়াও নতুন ডেটটো ঘোষণা হোৱা নাই। যিসকলৰ লিষ্টত নাম আহিছে বা নাম ভেৰিফাই হৈ গৈছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিছে, তাত আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কিন্তু যিহেতু অহাকালি 25 ছেপ্টেম্বৰ অহাকালি কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকৰ কাৰণে বেয়া খবৰ আহি গ'ল অৰুণোদয় আঁচনিৰ। এতিয়া আপোনালোকে অহাকালি অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, ডেটটো এতিয়া ঘোষণা হোৱা নাই। এতিয়া হিমন্ত চৰকাৰে ডেটটো ঘোষণা কৰিব, তাৰপিছত আপোনালোকে সেই ডেটত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এমাহৰ কিস্তি সোমাই গৈছে। যিসকলে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এমাহৰ কিস্তি সোমাই গৈছে। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহতো অৰুণোদয় আঁচনিৰ পইচা পাইছে, জুলাই মাহতো অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা এমাহৰ কিস্তি সোমাই গৈছে। আপোনালোকে আপোনালোকৰ একাউণ্টটো চেক কৰিব, আপোনালোকৰ একাউণ্টত এমাহৰ কিস্তি সোমাই গৈছে। আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে বা জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, একদম সেইসকলে অহাকালি অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া ডেট ঘোষণা কৰিব, তাৰপিছত আপোনালোকে সেই ডেটত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।